নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ ইতিমধ্যে দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেলৰ দ্বাৰা এছএছ ফাৰ্ষ্ট ইয়েৰৰ বাবে ষ্টুডেণ্টসকলৰ অনলাইন এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে আপোনালোকে কিদৰে ঘৰতে বহি কলেজত এডমিশ্যন ল'ব পাৰিব সবিশেষ আজিৰ এই ভিডিঅ'ত মই দেখুৱাই দিম কিদৰে আপোনালোকে অনলাইনটো কৰিব পাৰিব কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আপোনালোকৰ কেইখন কলেজত আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব সকলো তথ্য আজিৰ এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম প্ৰথমতে চাওক অলৰেডি মই এটা ভিডিঅ' বনাই দি ৰাখিছোঁ আপোনালোকৰ ইউজাৰ মেনুৱেলখন চাই পেলাই আপোনালোকে কিদৰে দৰ্পণ ৱেবছাইটত অনলাইন এপ্লাই কৰিব পাৰিব ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দি ৰখা হৈছে আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব পাৰে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক লাইভ আপোনালোকক দেখুৱাই দিম আপোনালোকে অনলাইন কিদৰে এডমিশ্যন ল'ব পাৰিব নিজৰ মোবাইলতে আপোনালোকে অনলাইন কৰিব পাৰিব নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ বা যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰি অনলাইন এডমিশ্যন ল'ব পাৰিব দেখিছে আজিৰ পৰা আপোনালোকৰ অনলাইন ছাবমিশ্যন ফৰ ষ্টুডেণ্ট আপোনালোকৰ যিটো ষ্টুডেণ্ট এডমিশ্যন আছে সেইটো আৰম্ভ হৈ গৈছে কিদৰে আপোনালোকে কৰিব পাৰিব মই এতিয়া লাইভ দেখুৱাই দিম আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ পোনপ্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰক লিংকটো অ'পেন কৰাৰ পাছতে আপোনালোকে দেখিবলৈ পাব দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল তাত আপোনালোকে ষ্টুডেণ্ট এডমিশ্যন বুলি এটা অপশ্যন আপোনালোকে দেখিবলৈ পাব ব্লু কালাৰে আপোনালোকৰ দিয়া হৈছে ষ্টুডেণ্ট এডমিশ্যন বুলি যদি আপোনালোকে মোবাইলত কৰিছে তেতিয়া আপোনালোকে মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত ডেস্কটপ মোডটো অন কৰি ল'ব তাৰপাছত যেতিয়া আপোনালোকে ষ্টুডেণ্ট এডমিশ্যন অপশ্যনটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ দেখিছে লগ ইন কৰাৰ পেজটো খোল খাই যাব প্ৰথমতে মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ তাৰপাছত 4 ডিজিট যিটো পিন 4 ডিজিট পিন দি আপোনালোকৰ লগ ইন কৰিবলৈ কোৱা হৈছে কিন্তু তাৰ আগতে আপোনালোকে একাউণ্টটো ক্ৰিয়েট কৰিব লাগিব অৰ্থাৎ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব তাৰপাছতহে আপোনালোকে লগ ইন কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকৰ দি থোৱা হৈছে তলত আপোনালোকে দেখিবলৈ পাইছে ডু নট হেভ একাউণ্ট ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট আপোনালোকে সেই অপশ্যনটো আপোনালোকে দেখিবলৈ পাইছে ডাইৰেক্ট ৰেজিষ্ট্ৰেশ্যন কৰা লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ নহ'লে আপোনালোকে সেই লিংকটোতো ক্লিক কৰিব পাৰে তাৰপাছত আপোনালোকে ক্লিক হিয়াৰ অপশ্যন যিটো আছে ক্লিক হিয়াৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব দেখিছে ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন ফৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰা যিখন ফৰ্ম এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ সন্মুখত এইদৰে খোল খাব দেখিছে আপোনালোকৰ ষ্টুডেণ্ট এডমিশ্যন এপ্লিকেশ্যন ফৰ্ম 2024 সম্পূৰ্ণ এপ্লিকেশ্যন ফৰ্মখন এইদৰে খোল খাব যদি আপোনালোকে কৰোঁতে অসুবিধা পায় তেনেহ'লে আপোনালোকে নিয়েৰেষ্ট যিটো CSC চেণ্টাৰ বা অনলাইন যদি কেফে আছে তেতিয়াহ'লে তাত গৈ কৰিব আপোনালোকে ভুল নকৰিব দুবাৰ তিনিবাৰ ভালদৰে চাই ল'ব তাৰপাছতে আপোনালোকে অনলাইন আবেদন কৰিব প্ৰথমতে দেখিছে আপোনালোকে সিলেক্ট বোৰ্ড প্ৰথমতে আপোনালোকে বোৰ্ডখন সিলেক্ট কৰিব লাগিব যদি মোবাইলত কৰিছে তেনেহ'লে সাৱধান হ'ব যিহেতু স্ক্ৰীনখন সৰু থাকে ভুল হোৱাৰ সম্ভাৱনা বেছি হৈ যায় সেইবাবে আপোনালোকে ভালদৰে দুবাৰ তিনিবাৰ চাইহে আপোনালোকে বস্তুখিনি ফিল আপ কৰিব প্ৰথমতে বোৰ্ড নেমটো সিলেক্ট কৰিলে সেবা দেখিছে মই সিলেক্ট কৰি লৈছোঁ তাৰপিছত আপোনালোকে কোন চনত পাছ কৰিছে সিলেক্ট ক্লাছ 10 এক্সাম পাছিং ইয়াৰ আপোনালোকে 2024 টো সিলেক্ট কৰি ল'ব যদি আপোনালোকে এইবাৰ পাছ কৰিছে আপোনালোকে 2024 টো সিলেক্ট কৰিলে তাৰপিছত আপোনালোকে নেম অফ ক্লাছ 10 এক্সামিনেশ্যন আপোনালোকে দেখিছে নেম অফ ক্লাছ 10 এক্সামিনেশ্যন আপোনালোকে SSLC বুলি আপোনালোকে তাত টাইপ কৰি দিব তাৰপিছত আপোনালোকে ৰোল নাম্বাৰটো ফিল আপ কৰিব লাগিব ৰোল আৰু নংটো দুটা বেলেগ বেলেগকৈ আপোনালোকে দিব লাগিব এতিয়া ৰোল নংটো আপোনালোকে কিদৰে সিলেক্ট কৰিব চাওক ইয়াত সাইডত আপোনালোকে কাৰ চিহ্ন দেখিবলৈ পাইছে কাৰ চিহ্নত যেতিয়া আপুনি ক্লিক কৰিব আপোনালোকৰ সকলো ৰোল ইয়াত শ্ব' কৰিব তাৰপাছতে আপোনালোকে ওপৰত সাৰ্চ কৰিব লাগিব ওপৰত দেখিছে আপোনালোকে ইয়াত সাৰ্চ কৰিব পাৰে আপোনালোকে B24 তাৰপাছত আপোনাৰ যিটো চেণ্টাৰ কোড আছে চেণ্টাৰ কোডটো আপোনালোকে ফিল আপ কৰিব এটোৰে আপোনালোকে ৰোলটো সিলেক্ট কৰি ল'ব তাৰপাছত আপোনালোকে নংটো সিলেক্ট কৰিব ঠিক তেনেদৰে কাৰ চিহ্নত আপোনালোকে সিলেক্ট কৰিব তাৰপাছত আপোনাৰ যিটো নংটো ওপৰত টাইপ কৰি দিব আহি যাব ইয়াৰ পৰা আপোনালোকে এদৰে সিলেক্ট কৰি ল'ব তাৰপাছত টোটাল মাৰ্কটো আপোনালোকৰ 600 দিয়া থাকিব তাৰপাছত 6 নম্বৰ পইণ্ট যিটো আছে মাৰ্ক অফ 10ত আপুনি কিমান পালে 6ৰ ভিতৰত আপুনি কিমান নম্বৰ পাইছে সেই নম্বৰটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব দেখিছে আপোনালোকে প্ৰথমে ৰোল নংটো শুদ্ধকৈ ফিল আপ কৰক তাৰপাছত আপোনালোকে মাৰ্ক অফ 10ত আপুনি কিমান নম্বৰ পাইছে 6ৰ ভিতৰত সেইটো ফিল আপ কৰিব তাৰপাছত আপোনালোকৰ পাৰ্চেন্টেজটো আহি যাব নিজে যে ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাথাকে মাৰ্ক অফ 10 টো ফিল আপ কৰাৰ লগে লগে আপোনাৰ পাৰ্চেন্টেজটো কিমান হ'ব সেইটো আপোনালোকৰ শ্ব' কৰিব তাৰপাছত আহিব ইয়োৰ ফুল নেম তাৰপাছত দিয়া আছে এজ পাৰ ক্লাছ 10 চাৰ্টিফিকেট অৰ্থাৎ ক্লাছ 10 চাৰ্টিফিকেটখনটো পোৱা নাই চাগে আপোনালোকৰ মাৰ্কশ্বিটত ক্লাছ 10ত যিটো নাম আছে আপোনাৰ নামটো ঠিক তেনেদৰে ফিল আপ কৰিব দেখিছে আপোনালোকে ইয়াত নামটো শুদ্ধকৈ আপোনালোকে ফিল আপ কৰি ল'ব মাৰ্কশ্বিটত যিদৰে আছে আপোনালোকে ঠিক সেইদৰে ফিল আপ কৰিব তাৰপাছত আহিব আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে ফিল আপ কৰিব প্ৰথমতে ডেট তাৰপাছত মন্থ তাৰপাছত ইয়াৰ আপোনালোকে কেলেণ্ডাৰৰ পৰা সিলেক্ট কৰি ল'ব পাৰে বা আপোনালোকে টাইপ কৰিব পাৰে এইদৰে নিজৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব তাৰপাছত মাদাৰ নেম ফাদাৰ নেম এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব আপোনাৰ ডকুমেণ্টত যিদৰে আছে মেট্ৰিকৰ এডমিটটোত হওক বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত হওক বা আপোনাৰ মাৰ্কশ্বিটত হওক
যিদৰে আছে আপোনালোকে ঠিক সেইদৰেহে ফিল আপ কৰিব তাৰপাছত আহিব গাৰ্জেন নেমটো ফিল আপ কৰাৰ প্ৰয়োজন নাই যদি আপোনালোকে ফিল আপ কৰোঁ বুলি ভাবে কৰি দিব পাৰে যিহেতু তাত ষ্টাৰ মাৰ্ক দিয়া নাই যিসমূহত ৰঙা ষ্টাৰ মাৰ্ক দিয়া নাই সেইসমূহ আপোনালোকৰ ফিল আপ নকৰিলেও হ'ব যিহেতু সেইখিনি অপশ্যনেল ইমেইল আইডিটো আপোনালোকৰ অপশ্যনেল যদি আছে আপোনালোকে ফিল আপ কৰি দিব যদি নাই আপোনালোকে এইটো ফিল আপ নকৰিলেও হ'ব কিন্তু আপোনালোকে মোবাইল নাম্বাৰটো ফিল আপ কৰিবই লাগিব আপোনাৰ যদি নিজৰ মোবাইল নাই তেনেহ'লে আপোনাৰ পেৰেণ্টছৰ যিটো মোবাইল নাম্বাৰটো ইয়াত ফিল আপ কৰিব 10 ডিজিট আপোনালোকে মোবাইল নাম্বাৰটো ফিল আপ কৰিব তাৰপিছত পুনৰ কনফাৰ্ম 10 ডিজিট মোবাইল নাম্বাৰত আপোনালোকে পুনৰ মোবাইল নাম্বাৰটো ফিল আপ কৰিব আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে দিব পাৰে যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেনেহ'লে দিয়াৰ প্ৰয়োজন নাথাকে পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰ আপোনালোকে PEN নাম্বাৰটো আপোনালোকে যদি আছে ফিল আপ কৰিবও পাৰে যদি নাই আপোনালোকে স্কিপ কৰিব পাৰে তাৰপিছত এড্ৰেছ ফৰ কমিউনিকেশ্যন 19 নম্বৰ যিটো পইণ্ট আছে এড্ৰেছ লাইন 1ত আপোনাৰ গাঁও বা যিখন টাউন আপুনি য'ত বসবাস কৰে সেইটো ফিল আপ কৰিব প্ৰথমতে গাঁও নামটো ফিল আপ কৰিব বা আপোনাৰ টাউন নেমটো ফিল আপ কৰিব এড্ৰেছ লাইন 2ত আপোনাৰ যিটো লোকেলিটি হয় লোকেলিটিটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব তাৰপিছত ষ্টেট ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰি ল'ব ষ্টেট অপশ্যন চুজ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে নিজৰ ষ্টেট ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি ল'ব যোৰহাট হওক আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি বিলং কৰে সেই ডিষ্ট্ৰিক্টখন ইয়াত চিলেক্ট কৰি ল'ব পোষ্ট অফিচটো আপোনালোকে ফিল আপ কৰি টাইপ কৰিব আপোনাৰ পোষ্ট অফিচ কি হয় সেইটো টাইপ কৰিব তাৰপিছত পিন কোডটো ফিল আপ কৰিব পুনৰ আপোনালোকৰ ভিলেজ টাউন অব্লিক ৱাৰ্ড আপুনি যোনটো অঞ্চলৰ পৰা বিলং কৰে সেইটো আপোনালোকে ফিল আপ কৰিব যদি ভিলেজ হয় ভিলেজ নেম ফিল আপ কৰিব টাউন হ'লে টাউন নেমটো ফিল আপ কৰিব তাৰপিছত আপোনালোকৰ ৰিলিজনটো আপোনালোকৰ ফিল আপ কৰিবলৈ আহিব হিন্দু ইছলাম খ্ৰীষ্টান গোটেইখিনি দিয়া হৈছে আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব সিলেক্ট কাষ্ট আপোনালোকে কাষ্টটো শুদ্ধকৈ ফিল আপ কৰিব জেনেৰেল SC ST OBC MOBC আপোনালোকে যিটো কাষ্টৰ আণ্ডাৰত পৰে সেই কাষ্টটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত আহিব সিলেক্ট জেন্ডাৰ আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব মেল ফিমেল দিয়া হৈছে তাৰপিছত ফিজিক্যালি এবল ক্যাটেগৰি অৰ্থাৎ আপোনালোকে স্পেশালি যদি এবল ক্যাটেগৰিত পৰে যদি আপোনালোকৰ PWD ক্যান্ডিডেট হয় যদি বিশেষভাৱে সক্ষম হয় তেনেহলে আপোনালোকে ইয়েস কৰিব যদি নহয় নো কৰিব তাৰপিছত আপোনালোকে টি ট্ৰাইব কমিউনিটিৰ পৰা যদি বিলং কৰে ইয়েস কৰিব নহলে নো কৰিব যদি NCC বা তেনেকুৱা ধৰণৰ স্পৰ্টছ বা নেশনাল কিবা সাৰ্টিফিকেট আছে ইয়েস কৰিব পাৰে নহলে নো কৰিব তাৰপিছত খুদা হৈছে BPL নে APL আপোনালোক যদি BPL বা APL কোনটো ক্যাটেগৰিৰ পৰা আপুনি বিলং কৰে হেতু আপোনালোকে সিলেক্ট কৰিব লাগিব যদি BPL হয় BPL ক্যাটেগৰিটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে ডকুমেন্ট আপলোড কৰিব লাগিব পাসপোর্ট সাইজ ফটো আপলোড কৰিব লাগিব ম্যাক্সিমাম সাইজটো আপোনালোকৰ 1 MB হ'ব লাগিব JPG ফৰমেটত আপোনালোকে আপলোড কৰিব লাগিব দেখিছে যদি আপোনালোকে 3 বছৰতকৈ অধিক যদি গ্যাপ আছিলে যদি আপোনালোকে মেট্ৰিক যদি আপোনালোকৰ 20 চন বা 21 চনতে পাস কৰা তেনেহলে আপোনালোকে গ্যাপ সাৰ্টিফিকেট দিব লাগিব যদি ৰিসেন্ট পাস কৰিছে আপুনি 24 চনত তেনেহলে গ্যাপ সাৰ্টিফিকেটৰ প্ৰয়োজন নাই আপোনালোকে পাসপোর্ট সাইজ ফটোখন আপলোড কৰি ল'ব ইয়াত JPG ফৰমেটত ভালদৰে আপোনালোকে পাসপোর্ট সাইজ ফটোখন আপলোড কৰিব তাৰপিছত আপোনাৰ যিখন মাৰ্কশিট আছে ক্লাস 10 ৰ এই মাৰ্কশিটখন আপোনালোকে ইয়াত আপলোড কৰিব ক্লাস 10 ৰ মাৰ্কশিটখন ডাউনলোড কৰাৰ লিংকটো যেটো অফিচিয়েল লিংক যিখন অফিচিয়েল মাৰ্কশিট হয় সেই লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো আপোনালোকে সেই লিংকটোত গৈ পেলাই আপোনালোকে সুন্দৰভাৱে আপোনালোকে মাৰ্কশিটখন ডাউনলোড কৰি ল'ব পাৰে তাৰপাছত আহিব আপোনাৰ BPL সাৰ্টিফিকেট যিখন আছে BPL সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰি ল'ব যদি BPL ক্যান্ডিডেট হয় যদি APL হয় তেতিয়া APL সাৰ্টিফিকেটখন আপলোড কৰি ল'ব গুটেখিনি আপলোড কৰি দিয়াৰ পাছত আপোনালোকে এটা 4 ডিজিট পিন আপোনালোকে ইয়াত দিব লাগিব যেটো লগইন কৰাৰ সময়ত আপোনাৰ প্ৰয়োজন হ'ব মই প্ৰথমতে কৈছিলো লগইন কৰাৰ সময়ত মোবাইল নম্বৰ ডেট অফ বাৰ্থ আৰু এটা 4 ডিজিট পিন প্ৰয়োজন হয় 4 ডিজিট পিনটো কি দিব আপোনালোকে 1 2 3 তেনে 4 আপোনালোকে তেনেকৈ 4টা ডিজিট দিব পাৰে কিন্তু আপোনালোকে মনত ৰখাকে আপোনাৰ নিজৰ যেটো ডেট অফ ইয়াৰ যদি আপুনি 2008 চন 5 চন 7 চন আপুনি যোনটো চনতে আপুনি জন্মগ্ৰহণ কৰিছে সেই চনটোকে আপোনালোকে দি দিব বা যদি 2008 চনত জন্ম কৰিছে তেনেহলে 2008 দি দিব পাৰে তেতিয়া আপোনালোকৰ মনত থকাত সুবিধা হ'ব যেহেতু লগইন কৰাৰ সময়ত এটো প্ৰয়োজন হ'ব যদি আপোনালোকে বেলেগ কিবা দি দিয়ে যদি পাহৰি থাকে তেতিয়া অলপ অসুবিধাৰ সৃষ্টি হয় সেইভাবে আপোনালোকে মনত থকা এটা আপোনালোকে পিন তাত ফিল আপ কৰিব তাৰপিছত গুটেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত প্ৰসিড টু নেক্সট অপচনত ক্লিক কৰিব প্ৰসিড টু নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণ ফৰ্মখন আপোনাৰ প্ৰিভিউ কৰিবলৈ আহিব অৰ্থাৎ আপুনি যিখিনি ফিল আপ কৰিলে সেইখিনি এবাৰ আপোনালোকৰ চাবলৈ আহিব গুটেখিনি আপোনালোকে ভালদৰে চাব দুবাৰ তিনিবাৰ আপোনালোকে ভালদৰে চাব যদি স্পেলিং কিবা ভুল হৈ আছে তেনেহলে বেক গৈ পেলাই আপোনালোকে এডিট কৰি ল'ব কাৰণ পাছত সাবমিট কৰি দিয়াৰ পাছত এডিট কৰোঁতে অলপ অসুবিধা হয় এডিট কৰা অপচনটো আপোনাৰ বৰ্তমান অহা নাই পাছতহে আহিব সেইভাবে আপোনালোকে সাবমিট কৰাৰ আগতে দুবাৰ তিনিবাৰ মান ভালদৰে চাই ল'ব সকলো প্ৰিভিউ কৰি হৈ যোৱাৰ পাছত আপোনালোকে তলৰ যেটো টাৰ্ম এণ্ড কন্ডিশন আছে তাত টিক মাৰ্ক দিব তাৰ পাছত আপোনালোকে নেক্সট অপচনটোত ক্লিক কৰিব দেখিছে আপোনালোকে নেক্সট অপচনটোত ক্লিক কৰিব পুনৰ আপোনালোকে ওকে অপচনটোত ক্লিক কৰি দিব অলপ সময় ওয়েট কৰিব তাৰ পাছত পেজটো অলপ সময় লোডিং হ'ব এদৰে আপোনালোকে ওয়েট কৰিব
তাৰ পাছত আপোনালোকৰ যেটো ডেস্কবোৰ্ডটো শো কৰিব দেখিছে আপোনালোকে ওপৰত আপোনাৰ নাম মোবাইল নাম্বাৰ গোটেইখিনি শো কৰিব এদৰে আপোনালোকৰ প্ৰথমতে ডেস্কবোৰ্ডটো শো কৰিব ইয়াৰ পৰাই আপোনালোকে যিকোনো কলেজৰ বাবে অনলাইন আবেদন কৰিব পাৰিব দেখিছে ইয়াত সকলো কলেজৰ নাম ইয়াত আহি গৈছে আপোনালোকে যিখন কলেজতে এডমিশন লম বুলি ভাবে সেইখন কলেজতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব দেখিছে মই গোটেইখিনি ডিটেইলছ দেখুৱাই দিছো প্ৰথমতে সাইডত আপোনালোকে কিবা এটা অপচন দেখিবলৈ পাইছে ডেস্কবোৰ্ড এপ্লাই মাই এপ্লিকেশন এডিট প্ৰফাইল গোটেইখিনি অপচন তাত দিয়া হৈছে মাই এপ্লিকেশনত আপোনালোকে যেতিয়া ক্লিক কৰিব তাত বৰ্তমান একো শো নকৰে যেহেতু আপোনালোকে এপ্লাই কৰা পাছতহে আপোনালোকৰ মাই এপ্লিকেশনত ডাটাখিনি শো কৰিব এডিট প্ৰফাইলত গৈ আপোনালোকে নিজৰ প্ৰফাইলটো চাব পাৰে বৰ্তমান এডিট কৰা অপচনটো মুকলি হোৱা নাই পাছত আপোনালোকৰ মুকলি হ'বও পাৰে সেইবাবে মই প্ৰথমতেই কৈছো আপোনালোকে সাবমিট কৰাৰ আগত দুবাৰ তিনিবাৰ মান ভালদৰে চাব তাৰ পাছতে আপোনালোকে ফৰ্মখন সাবমিট কৰিব দিছে বৰ্তমান আপোনালোকৰ প্ৰফাইল চেঞ্জ নট এলাউড নাও হেদৰে আপোনালোকৰ লিখা আহিছে দেখিছে আপোনালোকে ওপৰত বৰ্তমান আপোনালোকে এডিট কৰিব নোৱাৰিব পৰৱৰ্তী সময়ত আপোনালোকৰ এডিট কৰা অপচনটো মুকলি হ'বও পাৰে তাৰ পাছত এতিয়া মই দেখুৱাই দিম আপোনালোকে আবেদন কিদৰে কৰিব পাৰিব আবেদন কৰিবৰ বাবে আপোনালোকে ডেস্কবোৰ্ড অপচনত ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ যিখিনি কলেজ আছে ওপৰত আপোনালোকৰ সাৰ্চ কৰা অপচনটো আহি যাব তাত আপোনালোকে যিখন কলেজত এডমিশন লম বুলি ভাবে সেই কলেজখনৰ নামটো লিখি পেলাই সাৰ্চ কৰি দিব মই কাকজান কলেজ লিখি সাৰ্চ কৰি দিছো সাৰ্চ কৰি দিয়াৰ লগে লগে কলেজখন মোৰ ইয়াত শো কৰিছে দেখিছে কাকজান কলেজ গোটেইখিনি ডিটেইলছ ইয়াত শো কৰিছে কলেজ ডিগ্ৰী কলেজ দেখিছে কেটেগৰীটো আপোনালোকৰ ডিগ্ৰী কলেজ তাৰ পাছত ইয়াত আপোনালোকৰ গোটেইখিনি শো কৰিব ডিস্ট্ৰিক্ট কি হয় গোটেইখিনি তাৰ পাছত আপোনালোকে ভিউ ডিটেইলছত গৈ প্লে ইনষ্টিটিউট ডিটেইলছত গৈ আপোনালোকে গোটেইখিনি চাব পাৰে ইনষ্টিটিউটৰ গোটেইখিনি ডিটেইলছ দিয়া হৈছে আৰ্টছ সায়েন্সত কিমান সিট আছে গোটেইখিনি ডাটা ইয়াত দিয়া হৈছে প্ৰসপেক্টাস অপচনটো ক্লিক কৰিলে আপুনি কলেজৰ যিখন প্ৰসপেক্টাস সেইখন আপোনালোকে ডাউনলোড কৰি চাব পাৰে তাতে সকলো তথ্য পাই যাব কলেজখনৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে আপোনালোকে প্ৰসপেক্টাসখনতে পাই যাব গোটেইখিনি তথ্য তাৰ পাছত আপোনালোকে আবেদনটো কিদৰে কৰিব চাওক এপ্লাই অপচনটো যেটো দেখিবলৈ পাইছে আপোনালোকে তলত এপ্লাই অপচনটো আপোনালোকে ক্লিক কৰিব এপ্লাই অপচনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আবেদন কৰা পেজটো খোল খাব ইয়াত দেখিছে বেসিক প্ৰফাইলত আপোনালোকৰ এড্ৰেছটো শো কৰিব যেটো ইনষ্টিটিউট এড্ৰেছ হয় হেতু শো কৰিব তাত কন্টাক্ট ডিটেইলছ দিয়া আছে আপোনালোকে কলেজৰ লগত কন্টাক্টটো কৰিব পাৰে তাৰ পাছত আপোনালোকৰ কোনটো ষ্ট্ৰীমত এপ্লাই কৰিব যদি সেই কলেজখনত আৰ্টছ আৰু সায়েন্স দুইটাই আছে তেনেহলে ভিউ আৰ্টছ ষ্ট্ৰীম ডিটেইলছত ক্লিক কৰি আপোনালোকে কি সাবজেক্ট আছে কি সাবজেক্ট এভেইলেবল আছে সিট কিমান আছে আৰ্টছত গোটেইখিনি ডিটেইলছ আপোনালোকে চাব পাৰিব দেখিছে তাৰ পাছত মই এতিয়া এপ্লাই কৰি দেখুৱাই দিম আপোনালোকে ইয়াত কন্টাক্ট ডিটেইলছও পাই যাব এতিয়া আপোনালোকে এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম অপচনটোত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ সাবজেক্টখিনি সিলেক্ট কৰিবলৈ আহিব অৰ্থাৎ আপুনি আৰ্টছত পঢ়িবৰ বাবে কি সাবজেক্ট আপোনালোকে ল'ব বিচাৰে সেই সাবজেক্টখিনি ইয়াত সিলেক্ট কৰিব লাগিব গোটেইখিনি সাবজেক্ট আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব অল্টাৰনেটিভ ইংলিশ ল'ব নে আসামিজ ল'ব বাকি আপোনালোকে পলিটিক্যাল সায়েন্স এডুকেশন আপোনালোকে যি সাবজেক্ট ল'ম বুলি ভাবে ইয়াত আহি যাব ইয়াৰ পৰা আপোনালোকে সাবজেক্টখিনি সিলেক্ট কৰি ল'ব পাৰে এইদৰে আপোনালোকে সিলেক্ট কৰি ল'ব সোশিয়োলজি এডুকেশন পলিটিক্যাল সায়েন্স এডভান্স আসামিজ তাৰ পাছত আপোনালোকে মিডিয়াম টু ইংলিশ ল'ব নে আসামিজ ল'ব হেতু আহি যাব আপোনালোকে কলেজখনত যদি দুইটা মাধ্যম আছে যদি দুইটা মিডিয়াম আছে তেতিয়া দুইটা মিডিয়ামে শো কৰিব মই আসামিজটো সিলেক্ট কৰি লৈছো এইদৰে আপোনালোকে সাবজেক্টখিনি সিলেক্ট কৰি লোৱাৰ পাছত এপ্লাই ফৰ এডমিশন বুলি তলত যেটো অপচন আছে সেই অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এডমিশনটো অনলাইন আবেদন হৈ যাব দেখিছে মই দেখুৱাই দিছো আপোনালোকক এপ্লাই ফৰ এডমিশন অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ দেখিছে ইউ হেভ এপ্লাইড সাকসেসফুলি তাৰ পাছত আপোনালোকৰ এআৰএন নাম্বাৰটা আপোনালোকৰ জেনেৰেট হ'ব দেখিছে কাকজান কলেজ গোটেইখিনি ডিটেইলছ ইয়াত আহি গৈছে তাৰ পাছত সিলেকশন ৱেটিং লিষ্ট will be published soon অৰ্থাৎ দেখিছে আপোনালোকৰ ইয়াত আপোনালোকৰ যেতিয়া মেৰিট লিষ্ট আহিব মেৰিট লিষ্ট অনুসৰি আপোনালোকৰ এডমিশনটো হ'ব সেইখিনি মই পৰৱৰ্তী পৰ্যায়ত মই দেখুৱাই দিম যেতিয়া আপোনালোকৰ মেৰিট লিষ্ট আহে বা আপোনালোকে যদি 2-3খন কলেজত এপ্লাই কৰিছে যদি আপোনালোকে 2খন কলেজতে আপোনালোকৰ সিলেকশন হৈছে তেনেহলে আপোনালোকে এডমিশনটো কনফাৰ্ম কিদৰে কৰিব সেইখিনি মই পৰৱৰ্তী সময়ত দেখুৱাই দিম কিন্তু বৰ্তমান আপোনালোকে অনলাইন এডমিশনটো এদৰে ল'ব পাৰিব তাৰ পাছত একনলেজমেন্ট ৰিসিভত অপচনটো ক্লিক কৰাৰ লগে লগে যেটো আপোনালোকৰ একনলেজমেন্ট ৰিসিভ আছে সেই একনলেজমেন্ট ৰিসিভটো আপোনালোকৰ ডাউনলোড হৈ যাব এদৰে আপোনালোকৰ একনলেজমেন্ট ৰিসিভটো জেনাৰেট হৈ যাব আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে পিডিএফটো যদি মোবাইলত কৰি দিছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব নহলে আপোনালোকে ডাউনলোড কৰি ৰাখিব এটো আপোনালোকে যিমান পাৰে সোনকালে প্ৰিন্টটো কৰি ল'ব যেহেতু যেতিয়া আপোনালোকৰ মেৰিট লিষ্টৰ নাম আহিব তেতিয়া এডমিশনৰ সময়ত এই ৰিসিভসমূহ আপোনালোকে তাত দেখুৱাবগে লাগিব কলেজত গৈ পেলাই বৰ্তমান আপোনালোকে এদৰে আপুনি যিখন কলেজত এডমিশন লম বুলি ভাবিছে সেই কলেজখনৰ বাবে অনলাইন আবেদন কৰিব পাৰিব ডাউনলোড অপচনটো দেখিছে আপোনালোকে ডাউনলোড অপচনটো ক্লিক কৰিলে আপোনালোকে একনলেজমেন্ট ৰিসিভ ডাউনলোড অল একনলেজমেন্ট ৰিসিভ ডাউনলোড তাৰ পাছত আপোনালোকে যিখন এপ্লিকেশন ফৰ্ম অৰ্থাৎ ৰেজিষ্ট্ৰেচন ফৰ্ম যিখন আপোনালোকে কৰিছিলে ফিল আপ কৰিছিলে সেই ৰেজিষ্ট্ৰেচন ফৰ্মখনো আপোনালোকে প্ৰিন্ট কৰিব পাৰিব দেখিছে আপোনালোকে এদৰে ৰেজিষ্ট্ৰেচন ফৰ্মখনো আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰিব
এইদৰে আপোনালোকে দৰ্পণ ৱেবসাইটৰ পৰা বা পৰ্টেলৰ পৰা আপোনালোকে এছএছ ফাৰ্ষ্ট ইয়েৰৰ বাবে অনলাইন আবেদন কৰিব পাৰিব যদি কিবা অনলাইন কৰোঁতে অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব বা ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰটো দিয়া হৈছে সেই নম্বৰত আপোনালোকে হোৱাটছআপ যোগে যোগাযোগ কৰিব পাৰে পাছৰ যিখিনি ষ্টেপ আছে অৰ্থাৎ আপোনাৰ সিলেকশ্যনৰ সময়ত বা মেৰিট লিষ্ট অহাৰ সময়ত সেইখিনি মই পৰৱৰ্তী সময়ত দেখুৱাই দিম যদি আপোনালোকে বৰ্তমান ৰেজিষ্ট্ৰেশ্যন কৰোঁতে বা আপোনালোকে কলেজ চিলেক্ট কৰোঁতে যদি কিবা অসুবিধা পায় তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম